আপোনাৰ কিছুমান ভুলে আপোনাক আৰ্থিকভাৱে কৰিব দুৰ্বল। এই ভুলবোৰ কৰিলে ঘৰত নাথাকিব পইচা। আমাৰ সকলোৰে জীৱনত বাস্তুশাস্ত্ৰৰ যি প্ৰভাৱ, সেয়া বাস্তুশাস্ত্ৰৰ বিশ্বাস আৰু অবিশ্বাসৰ ঊৰ্ধ্বত। আপোনাৰ কিছুমান ভুলে আপোনাক দৰিদ্ৰ কৰিব পাৰে। ঘৰখনৰ আৰ্থিক উন্নতি, ৰোগ ব্যাধি দূৰ কৰাৰ বাবে শান্তি বৰ্তাই ৰাখিবলৈ বাস্তুশাস্ত্ৰই বহু প্ৰভাৱ পেলায় বুলি বিশ্বাস আছে। কেতিয়াবা বহু লোকৰ উপাৰ্জনতকৈ অধিক টকা খৰচহে হয়। কিন্তু ভাবি চাইছেনে কিয় হয় এনেকুৱা? এই সকলোৰে আঁৰত থাকিব পাৰে বাস্তুদোষ। ধন অপব্যৱহৃত হোৱাৰ কাৰণ জানোৱা হওক। ঘৰৰ ব্যৱহৃত পানী যেতিয়া দক্ষিণ পশ্চিম কোণেৰে বাহিৰলৈ ওলাই যায়, ঘৰখনৰ উত্তৰ পূব কোণত পাকঘৰ থাকিলে, চৌহদৰ উত্তৰ পূব কোণৰ মাটিখিনি দক্ষিণ পশ্চিমৰ মাটিতকৈ ওখ হ'লে, তেতিয়া ধন হিচাপৰ বাহিৰত খৰচ হ'ব। প্ৰাপ্য ধন হাতত অহাত বহুত বাধা আহিব আৰু আৰ্থিক অভাৱ সদায় ঘৰখনত থাকিব। সেয়ে ঘৰখনৰ বাস্তুদোষ থাকিলে অতি শীঘ্ৰেই দূৰ কৰক, অন্যথা হৈ পৰিব দৰিদ্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। আপোনাৰ কিছুমান ভুলে আপোনাক আৰ্থিকভাৱে কৰিব দুৰ্বল। এই ভুলবোৰ কৰিলে ঘৰত নাথাকিব পইচা। আমাৰ সকলোৰে জীৱনত বাস্তুশাস্ত্ৰৰ যি প্ৰভাৱ, সেয়া বাস্তুশাস্ত্ৰৰ বিশ্বাস আৰু অবিশ্বাসৰ ঊৰ্ধ্বত। আপোনাৰ কিছুমান ভুলে আপোনাক দৰিদ্ৰ কৰিব পাৰে। ঘৰখনৰ আৰ্থিক উন্নতি, ৰোগ ব্যাধি দূৰ কৰাৰ বাবে শান্তি বৰ্তাই ৰাখিবলৈ বাস্তুশাস্ত্ৰই বহু প্ৰভাৱ পেলায় বুলি বিশ্বাস আছে। কেতিয়াবা বহু লোকৰ উপাৰ্জনতকৈ অধিক টকা খৰচহে হয়। কিন্তু ভাবি চাইছেনে কিয় হয় এনেকুৱা? এই সকলোৰে আঁৰত থাকিব পাৰে বাস্তুদোষ। ধন অপব্যৱহৃত হোৱাৰ কাৰণ জানোৱা হওক। ঘৰৰ ব্যৱহৃত পানী যেতিয়া দক্ষিণ পশ্চিম কোণেৰে বাহিৰলৈ ওলাই যায়, ঘৰখনৰ উত্তৰ পূব কোণত পাকঘৰ থাকিলে, চৌহদৰ উত্তৰ পূব কোণৰ মাটিখিনি দক্ষিণ পশ্চিমৰ মাটিতকৈ ওখ হ'লে, তেতিয়া ধন হিচাপৰ বাহিৰত খৰচ হ'ব। প্ৰাপ্য ধন হাতত অহাত বহুত বাধা আহিব আৰু আৰ্থিক অভাৱ সদায় ঘৰখনত থাকিব। সেয়ে ঘৰখনৰ বাস্তুদোষ থাকিলে অতি শীঘ্ৰেই দূৰ কৰক, অন্যথা হৈ পৰিব দৰিদ্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।